বহুত লোক আহিছে বিভিন্ন জায়গার পৰা চৰাঞ্চলৰ এইখিনি বহুত জনপ্ৰিয়তা বা য'তেই খেলা ধন্যবাদ সাংবাদিক বন্ধুসকল। একচুৱেলি আমাৰ এই ৰামহৰিচৰ দ্বিতীয় খণ্ড আজি আমাৰ যুৱচামে চৰণতলৰ যুৱচামে এইটো খেলৰ আয়োজন কৰিছে আৰু এই নাও খেলটো আমাৰ এই অঞ্চলত মানে ৰিম'ট এৰিয়া যিবিলাক আছে যিবিলাকে একেবাৰে চলাচল বা খুব কষ্টকৰ যাতায়াতৰ সুবিধা নাই সেইখিনি অঞ্চলত এই নাও খেলটো হয় আৰু এই নাও খেলটো আমি সাধাৰণতে নদীৰ ভিতৰত পাতিব লাগিছিল যদিও আমাৰ পানী শুকাই যোৱাৰ কাৰণে এইটো আমি এটা বিল এৰিয়া নদীৰ এটা বিল আৰু এই বিলতে আমি আয়োজন কৰিছোঁ আৰু ইয়াত নাৱৰীয়াসকলে মানে বাইচালসকলে যিমানখিনি কষ্ট কৰে সেই অনুপাতে আমি সিহঁতক প্ৰাইজ দিব নোৱাৰোঁ যদিও তথাপি আমাৰ এই খেলটো জনপ্ৰিয় হোৱাৰ কাৰণে সেইখিনি আমোদজনক এটা প্ৰদৰ্শন সিহঁতে কৰি আমাক দেখুৱায়। কিন্তু দেখা যায় যে পার্টিকুলার কোনো একটা এরিয়ার মানুষ বা কোনো একটা কমিউনিটির মানুষ কারণ এই খেলটি অতি জনপ্রিয় খেল অতি জনপ্রিয় খেল যে খেলটি কোনো আন্তর্জাতিক খেলা নয় ভারতবর্ষ বা বাংলাদেশ হলে এটি কোনো জাতীয় খেলাও নয় যদিও জাতীয় খেল নহয় খেলটি যথেষ্ট পপুলারিটি আছে আর মানে জনপ্রিয়তা আছে। আজি যিটো খেল অনুষ্ঠিত হৈছে একেবাৰে ৰিমোট এৰিয়া। সন্মান জনাই কৈছোঁ সাংবাদিক বন্ধুসকলক মই অন্তৰৰ পৰা অভিনন্দন জনাই আমি প্ৰথম বছৰৰ কাৰণে আমাৰ চৰাঞ্চলৰ নাও খেল পাতিছোঁ কাৰণ আমি জানো যে নাও খেল অসমীয়া সাহিত্যৰ এটা ডাঙৰ ভ্ৰমণ কাৰণ ইয়াত নাও খেল কিশোৰ গীত এইবিলাক আছে যিবিলাক নাও খেলে কিশোৰ গীতে বিভিন্ন ধৰণৰ সাংস্কৃতিকবিলাক কাম কাজত আমাক অৰিহণা যোগায়। কাৰণ এই যে তেওঁলোকে মানুহৰ ক্ষেত্ৰত তেওঁলোকে যে মানুহৰ বাস্তৱিকতাক ৰক্ষা কৰাৰ ক্ষেত্ৰত নাও খেলৰ আয়োজন কৰিছে তাৰ কাৰণে তেখেতক ধন্যবাদ কৰিছোঁ। কাৰণ আমাৰ সমাজত নাও খেল এটা প্ৰচলন আছে আৰু বছৰ বছৰ এনেকুৱা খেল ধেমালিৰ জৰিয়তে মানুহ ডেভেলপ হয়, মানুহ আগবাঢ়ি যাব পাৰে আৰু আমাৰ আয়োজক গোষ্ঠীসকলে যে এইখিনি কাম কৰিছে তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।